অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 7 অক্টোবৰত আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি টকা। এই কথা ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলোঁ। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। তেতিয়াহে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নিয়মীয়া ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে বা কাক কেনেকৈ টকা দিব, কেতিয়াৰ পৰা প্ৰদান কৰিব? 7 অক্টোবৰৰ পৰা প্ৰদান কৰিব। আহক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওঁ। বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাৰ ৰাইজ, আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছোঁ। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে। আজি এই ইনফৰমেশ্যনটো দিলোঁ, হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। নিশ্চয় আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। নিশ্চয় আপোনালোকে পূজাৰ পাছতহে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি 1250 টকাৰ ধন। বন্ধু বান্ধৱীসকল, আকৌ কৈছোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।